কথা যে মই প্ৰথমতে ডিব্ৰুগড় জিলা ক্ৰীড়া পৰিষদৰ সন্থা যিটো আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰ এৰেঞ্জমেণ্ট, আমি ষ্টেচনত আহি পোৱাৰ পৰা হোটেললৈকে সুন্দৰ ব্যৱস্থা কৰিছে, থকা খোৱাৰ ব্যৱস্থা কৰিছে, তাৰ বাবে তেখেতসকলক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ। আৰু আজি প্ৰায় 22-23 বছৰৰ মূৰত ইলেকশ্যনৰ এটা প্ৰথালৈকে আহি পাইছে ডিব্ৰুগড়ত। সেইটো এটা ভাল পদক্ষেপ বুলি ক'ব পাৰি। আমাৰ স্পৰ্টছমেনখিনি সকলোৱে উঠি পৰি লাগিছে। আৰু মই নিজেও ভাইচ প্ৰেছিডেণ্টৰ কাৰণে আহিছোঁ, গতিকে ভাবিছোঁ ভোট পাম আৰু জয়ী হ'ম বুলি ভাবিছোঁ। তাৰ বাহিৰে বিশেষ একো নাই আৰু। যাওক, এটা ক্ৰীড়া সংগঠক বুলি ক'লে সাধাৰণতে যিখিনি সংগঠক আছে সেইখিনি সৰুৰ পৰাই খেলি ধূলি খেলাৰ পিছতে লাহে লাহে অৰ্গেনাইজিং ছাইডত আহি পেলাই গোটেইখিনি অৰ্গেনাইজিঙৰ তেখেতসকলে এইখন ফিল্ডতে থাকিব খোজে। তেখেতসকলে পলিটিকেল ফিল্ডতো যাব নোখোজে বা ক'ৰবাতো যাব নোখোজে। গতিকে মই ভাবোঁ যে এইটো এটা ভাল পদক্ষেপ। আমি ক'ত যাব, আমাৰ স্পৰ্টছমেনখিনি ক'ত যাব? এইটোৱেতো আল্টিমেট। আমি পলিটিক্সৰ ফিল্ডত নাযাওঁ বা ক'ৰবাত নাযাওঁ। গতিকে মই ভাবোঁ যে এইটো ভাল পদক্ষেপ চৰকাৰেও লৈছে। চৰকাৰে মানে যে কৈছে যে স্পৰ্টছমেনখিনি আগবাঢ়ি আহিব লাগে, গতিকে স্পৰ্টছমেনখিনি আগবাঢ়ি আহিছে। এইটো মই সুন্দৰ পদক্ষেপ বুলি ক'ব পাৰোঁ। চৰকাৰৰ পৰা ছাপোৰ্ট আছে ইয়াতে। প্ৰতিদ্বন্দ্বিতা হ'ব, যোনে কাম কৰিছে চবে ৰাইজে দেখা পাই আছে, গোটেই অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজে দেখা পাইছে, অৰ্গেনাইজাৰবোৰে চিনি পায়। গতিকে ভোট দিবই তেখেতসকলে, যোগ্যজনক ওলাই লৈ যাব বুলি ভাবোঁ।